আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিকটি শুনোতালৈ বিশেষ অভিনন্দন। আজি 2 আগষ্ট দিন শুক্ৰবাৰ 2024। আজি যি বিষয় আমি পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল তিমৰ পুত্ৰ। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কয়। আমি পাঠ কৰিম মাৰ্কে লিখা 10 অধ্যায় 40 পদ। আহক আমি পাঠ কৰোঁ। তাৰপিছত তেওঁলোকে জিৰো নগৰলৈ আহিল। তেওঁ যি সময়ত ঈশ্বৰৰ শিষ্যসকলৰ সৈতে বহু লোকত জিৰো নগৰৰ পৰা গৈছিল, সেই সময়ত পথৰ দাঁতিত তিমৰ পুত্ৰৰ বাৰমতীয়া নামৰ এজন অন্ধ ভিক্ষাৰী বহি আছিল। বাৰ্টিমিয়াছ নামৰ অৰ্থ হৈছে যে তিমিয়াছৰ পুত্ৰ। বাৰ মানে পুত্ৰ, গতিকে বাৰ্টিমিয়ান মানে তিমিয়াছৰ পুত্ৰ। ইতিহাসবিদসকলে কয় যে তিমিয়া নিশ্চয় ভিক্ষাৰী আছিল। তিমিয়ৰ ধনী হলে পুতেকক কেতিয়াও ভিক্ষা খুজিবলৈ নিদিলেহেঁতেন। শাস্ত্ৰত বৰচাব নাম আছে। বৰচাবৰ অৰ্থ হৈছে সবাছৰ পুত্ৰ আৰু সকলো প্ৰকৃত নামৰ আছিল জ্যুষ্ট। পাচনি কৰ্ম 1 অধ্যায় 23 পদ। ইয়াৰ উপৰি আন এটা নাম আছে বাৰ্থলিমিউৰ, যাৰ অৰ্থ হৈছে থলিমৰ পুত্ৰ। মঠি 10 অধ্যায় 3 পদ। একেদৰে আমাৰ নাম আছে যেন বাৰ্ণবা, যাৰ অৰ্থ হৈছে উৎসাহৰ পুত্ৰ। পাচনি কৰ্ম 4 অধ্যায় 36 পদ। বাৰ যীশু যাদুকৰ। পাচনি কৰ্ম 13 অধ্যায় 6 পদ। বৰব্বা মঠি 27 অধ্যায় 16 পদ। বেৰখিয়া মঠি 23 অধ্যায় 35 পদ আৰু বৰ্জিলাই 2 চামুৱেল 17 অধ্যায় 27 পদ। এই সকলোবোৰ নামতে সন্তানে পিতৃৰ নাম উত্তৰাধিকাৰী হিচাপে পোৱা দেখা যায়। শাস্ত্ৰৰ মতে ইয়াৰ গভীৰ অৰ্থ আছে। আমি সকলোৱে আদমৰ সন্তান। আদমৰ অপৰাধৰ কাৰণে পাপ জগতত প্ৰৱেশ কৰি মানুহৰ চকু অন্ধ কৰি পেলালে আৰু আমি ঈশ্বৰক চিনি আৰু অনুভৱ কৰিব নোৱাৰো। অন্ধ মানুহ হিচাপে আধ্যাত্মিক অন্ধকাৰ লাজ লাগি থাকো। আদমৰ পাপে আমাক আৰু ঈশ্বৰৰ মাজত এক বিচ্ছেদ সৃষ্টি কৰে। পাচনি পৌলে লিখিছে যে ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁ গৌৰৱ প্ৰকাশক শুভবাৰ্তা দীপ্তি যেন প্ৰকাশিত নহয়। এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোকসকলৰ জ্ঞান চকু অন্ধ কৰিলে। 2 কৰিন্থীয় 4 অধ্যায় 4 পদ। ইয়াৰ পৰিণাম কি? তেওঁলোকৰ হৃদয় কঠিনতাৰ বাবে তেওঁলোকে বুজাবুজি অন্ধকাৰ হৈ পৰিল। ঈশ্বৰৰ জীৱনৰ পৰা বাদ পৰিল, কাৰণ তেওঁলোকৰ হৃদয় কঠিনতাৰ বাবে তেওঁলোকৰ মাজত থকা অজ্ঞানতা। ইফিচিয়া 4 অধ্যায় 14 পদ। দ্বিতীয় আদম যীশু খ্ৰীষ্টই ছয়তানে অন্ধ কৰা মানৱ জাতিক চকু মেলিবলৈ ইচ্ছা কৰিছিল। তেওঁ ঈশ্বৰৰ পোহৰ ঘূৰাই অনাৰ সংকল্প ল'লে। গতিকে আমি আৰু আন্ধাৰত উজটি খাব নালাগে। প্ৰভুৱে অন্ধৰ চকু মেলি নিজকে প্ৰকাশ কৰে। বাইবলে কৈছে যোগন 1 অধ্যায় 9 পদত, এটা সত্য পোহৰ আছিল যি জগতলৈ অহা প্ৰতিজন মানুহক পোহৰ দিয়ে। পাচনি পিতৰে যাৰ চকু মেলিছিল তেওঁ অতি আনন্দেৰে লিখিছিল, কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰে নিজ অধিকাৰ অৰ্থে এক বিশেষ লোক হৈছে, যাতে যিজনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁলোকক আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকেও যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰে। এই কাৰণে 1 পিতৰ 2 অধ্যায় 9 পদত লিখা আছে। ঈশ্বৰ সন্তানসকল, আপোনালোকে কেৱল তেওঁৰ আচৰিত পোহৰলৈ অহা উচিত নহয়, কিন্তু খ্ৰীষ্টক নজনাকৈ এতিয়া অন্ধকাৰত থকা আন ভাই ভনীকো তেওঁ আচৰিত পোহৰলৈ আনিব। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল যিচয়া 29 অধ্যায় 18 পদ। আহক আমি পাঠ কৰোঁ। সেইদিনা কলাসকলে পুস্তকখন বাক্য শুনিব আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোটা উন্তা সকলো প্ৰতিশ্ৰুত ৰকিমা কিৰবা ৰাজীৱলৈ সদাৰ কালৈকে সকলো লগত থাকক। ধন্যবাদ। আমেন।